নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 31 জানুৱাৰী 2025 অসমীয়া 17 মাহ শুক্ৰবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:57 আৰু সূৰ্যাস্ত সময় 4:51। আজি হৈছে দ্বিতীয় তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি আপুনি সন্তুষ্ট হ'ব। আপুনি হয়তো সমাজত খ্যাতি অৰ্জন কৰিব পাৰে। আপোনাৰ পদোন্নতিৰ সন্দৰ্ভত চুপিৰিয়ৰসকল অতি সক্ৰিয় হ'ব। আপুনি বিজনেছত লাভ কৰিব। হোটেল মালিকৰ ব্যৱসায়ত বৃহৎ আৰ্থিক লাভ হ'ব। বৃষ ৰাশি। সম্পত্তিৰ জৰিয়তে আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি আপোনাৰ দক্ষতা দেখুৱাব। ৰিয়েল ইষ্টেট প্ৰজেক্টত আৰ্থিক সমস্যাৰ পৰা মুক্তি পাব। আপুনি হয়তো উচ্চ পদবী পাব। ৰাজনীতিৰ লগত জড়িতসকলে নিজৰ বক্তৃতা দক্ষতাৰে জনসাধাৰণক আপ্লুত কৰিব। মিথুন ৰাশি। আজি আপুনি অতি অনুশাসিত হ'ব। আপোনাৰ যোগাযোগ শৈলী অতি আকৰ্ষণীয় হ'ব। অভিযান্ত্ৰিক ছাত্ৰ-ছাত্ৰীয়ে প্লেচমেণ্টৰ অফাৰ পাব পাৰে। ব্যৱসায়ৰ বাবে ঋণ ল'ব পাৰে। আপোনাৰ কষ্টৰ ফল ভাল হ'ব। জটিল সমস্যা সমাধানত আপুনি সফল হ'ব। আপুনি হয়তো বিদেশ ভ্ৰমণলৈ যাব। কৰ্কট ৰাশি। আপোনাৰ উপাৰ্জনৰ উৎস কমি যাব পাৰে। ডায়েবেটিছ ৰোগীয়ে নিজৰ স্বাস্থ্য আৰু খাদ্যাভ্যাসৰ প্ৰতি যথেষ্ট যত্ন লোৱা উচিত। আপোনাৰ পৰামৰ্শৰ দ্বাৰা মানুহ উপকৃত হ'ব। প্ৰয়োজন নহ'লে আজি ভ্ৰমণ নকৰিব। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক। আপুনি আজি বহুত কামত বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সিংহ ৰাশি। বিশিষ্ট ব্যক্তিৰ সৈতে আপোনাৰ যোগাযোগ গঢ় লৈ উঠিব। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়টোৱে গতি লাভ কৰিব। আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। আপোনাৰ জীৱনসংগীয়ে হয়তো ভাল কেৰিয়াৰৰ সুযোগ পাব। আজি প্ৰগতিৰ প্ৰচণ্ড সুযোগ পাব। কন্যা ৰাশি। বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন বিচাৰি থাকিব। অৰ্থপূৰ্ণ ফলাফল পাব। আনৰ ভুলৰ ক্ষতিপূৰণ দিব লাগিব। বাকী থকা কামবোৰ পুনৰ আৰম্ভ হ'ব পাৰে। আপুনি নিজৰ সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য হ'ব পাৰে। তুলা ৰাশি। ধৈৰ্য্যৰ অভাৱত অপ্ৰয়োজনীয় বস্তুৱে আপোনাৰ মেজাজ নষ্ট কৰিব পাৰে। আপোনাৰ কঠোৰ পৰিশ্ৰমে উৎকৃষ্ট ফলাফল দিব। আপোনাৰ সন্তানে আপোনাৰ কথা মানিব। আপোনাৰ ইচ্ছামতে কাম কৰি থকাৰ পিছতো আপুনি অসন্তুষ্ট হৈ থাকিব। আজি আপোনাৰ আশা অনুযায়ী ফলাফল নাপাব। বৃশ্চিক ৰাশি। আজি তথ্য নাজানি নিজৰ মতামত প্ৰকাশ নকৰিব। আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিব পাৰে। টকাৰ অভাৱত অলপ চিন্তিত হৈ পৰিব। হৃদৰোগীয়ে মানসিক চাপ লোৱাৰ পৰা বিৰত থাকিব লাগে। আপুনি বৌদ্ধিক আলোচনাৰ প্ৰভাৱত পৰিব। ৰক্তহীনতাৰ বাবে মহিলাসকলে দুৰ্বল অনুভৱ কৰিব পাৰে। ধনু ৰাশি। আজি হঠাৎ আৰ্থিক লাভ হ'ব পাৰে। আপুনি উল্লেখযোগ্য চুক্তিত স্বাক্ষৰ কৰিব পাৰে। দিনটো আপোনাৰ বাবে অতি শুভ। যদি আপুনি নিজৰ নীতিত আঁঠু লৈ থাকে তেন্তে আৰু ভাল ফলাফল পাব। পিতৃ-মাতৃয়ে সন্তানৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত কোনো বাধা নোহোৱাকৈ নাৰাখিব। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত আনৰ আচৰণ আপোনাৰ বাবে প্ৰতিকূল হ'ব। নিজকে উচ্চ আৰু আনক হীন বুলি দেখুওৱা অনুভৱৰ বাবে আপোনাৰ মাজত পাৰ্থক্য হ'ব পাৰে। সন্তানৰ হঠকাৰিতা সহজভাৱে ল'ব নালাগে। গাড়ী চলোৱাৰ সময়ত সাৱধান হওক। আধ্যাত্মিকতাৰ ওপৰত বিশ্বাস ৰাখক। আপুনি হয়তো আজি অলপ অসাৱধান হৈ পৰিছে। কুম্ভ ৰাশি। কমিছন ভিত্তিক কামত আপুনি আশা কৰাৰ ধৰণৰ সুবিধা নাপাব। প্ৰেমৰ সংগীৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে। অৱশ্যে আপোনাৰ পৰিয়ালত শান্তি আৰু সম্প্ৰীতি থাকিব। আপুনি আজি মনোৰঞ্জনক বহুত গুৰুত্ব দিবলৈ ওলাইছে। মেনেজমেণ্টৰ ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো অতি শুভ। আপোনাৰ কাম নষ্ট হোৱাৰ বাবে আপুনি বিচলিত হ'ব পাৰে। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আজি আপুনি ভৱিষ্যতক লৈ অলপ আশংকাত ভুগিব। দীৰ্ঘ দূৰত্বৰ যাত্ৰা শুভ নহয়।
আপুনি আপোনাৰ কামৰ পদ্ধতিত কিছু পৰিৱৰ্তন কৰিব পাৰে। হঠাৎ আৰ্থিক ক্ষতি হ'ব পাৰে। আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ লগত মতানৈক্য হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।